ক্লাছ 10ৰ কামৰূপ ডিষ্ট্ৰিক্টত টেষ্টত অহা MCQৰ 6 নম্বৰটোৰ এনসাৰ কি হ'ব তোমালোকে চাই লোৱা ইয়াৰে দিয়া আছে যে যদি 3x² + 8x + k এটা শূন্য আনটোৰ প্ৰতিক্ৰম হয় তেনেহলে k ৰ মান কি হ'ব তাৰ মানে আমাক এটা ইকুৱেশ্যন দিয়া আছে এইটো আৰু ইয়াৰ শূন্য কেইটা দিয়া আছে শূন্য যদি আমি এটা আলফা বুলি ধৰো এটা বিটা বুলি ধৰিম আৰু বিটাটো কি কৈছে আলফাৰ প্ৰতিক্ৰম তাৰ মানে এটা শূন্য আনটোৰ প্ৰতিক্ৰম মানে কি উল্টা তাৰ মানে বিটাটো কি হ'ব 1/α হ'ব তাৰ পিছত এই যেটো ইকুৱেশ্যন আছে ইয়াতে আমি পাইছিলো যে আলফা আৰু বিটাৰ যেটো পূৰণফল হয় হেতু c/a হয় আমি পাইছিলো তো ইয়াতে আলফাটো আলফাই থাকিল তো বিটাটো আমি 1/α লিখিব পাৰো তেতিয়া c/a কি হ'ব c মানে কিমান আছিল k আৰু a মানে কিমান আছিল 3 তো আলফা কাটা যাব তো 1 = k/3 তেতিয়া k এর ভ্যালু কি হ'ব 3 k ভ্যালু কি হ'ব 3 কারণ 3 * 1 = 3